কালি সন্ধিয়া টাইমত দুজন মানুহ আহিছিল, এটা ডেকা মানুহ আৰু এটা বুঢ়া। আমাৰ মাক বোলে ভণ্টি বনাইছিল। আগতো 2 দিনমান আগতো আহিছিল, অহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল। অহাৰ পিছত 2 দিন, তাৰপিছত কালিও ৰাতি আহিছিল। আমাক নতুন ঘৰ বনাইছে, তাতে কল নাই। তাতে মানুহটো আহিছে যে তোমালোকৰ লগত থাকি পেলাই ৰাতিপুৱা কল চল আমি বনাই থৈ পেলাই যাম, এনেকে কৈছে। ৰাতি আমি তাতে থাকিব দিলো। ৰাতি তাতে থাকিল। থকাৰ পিছত এনে কথা চথা পাতিল। কথা চথা পতাৰ পিছত ৰাতি 10টা 11টা মানত, তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত। গাখীৰ অনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে, সিহঁতক দি পেলাই মিলাই পেলাই 3জন মানুহকে খুৱাই দিছে। খোৱাৰ পিছত সিহঁততো মোৰ দেউতাক খুৱাইছে, মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে। আৰু সৰু এটা বাচ্চা আছিল, বাচ্চাটো টোপনি গৈছিল, তেতিয়া উঠিছিল। উঠাৰ পিছত বাচ্চাটোকো খুৱাব খুজিছিল। বাচ্চাটো খোৱা নাই, টোপনিৰ পৰা উঠিছে বুলিকে মাকে কৈছে নাখায় এতিয়া, ই টোপনিৰ পৰা উঠিছে এতিয়া নাখায়। তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায়। দেউতাই কৈছে মইতো গাখীৰ নাখাও, আপোনালোকে খাওক। কয় নাই, খাবই লাগিব আপোনাৰ, খাওক বুলি কৈছে। জোৰ জবস্তিকে খুৱাই দিছে। খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে, তেতিয়া মুখটো এনেকে হেঁচি ধৰিছে। হেঁচি ধৰিছে। তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে। তেতিয়া কৈছে কি আপোনালোকে শুই যাওক। মোৰ দেউতাক খুৱাই দিছে। খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে, নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে। আৰু মোৰ দেউতাক আৰু মোৰ ভাইস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে। খুৱাই দিয়াৰ পিছত সিহঁতে আমাৰ ঘৰত যিমান বস্তুখিনি আছিল, সোণা আৰু পইচা, চকেচ টকেচ ভাঙি পেলাই একদম বিচনা মানে যিমান বস্তু আছিল লৈ পেলাই গুচি গৈছে সিহঁতে। বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে। চিনাকি এনে নহয়, আমাৰ দোকান আছে, দোকানত আহিছিল চাহ খাবলৈ। আহাতে মোৰ মাক দেখা পাইছিল। দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভণ্টিৰ নিচিনা দেখা পায়, এনেকুৱা কৈছিল। ভণ্টিৰ নিচিনা দেখা পাই বোলে মোৰ মাক ভণ্টি বনাইছিল। এনেকে চিনাকি। নাম এনে ৰাজু বুলি কৈছিল। আৰু জনৰ নামটো নাজানো, সি বুঢ়াকে আছিল। আৰু ডেকাকে যিটো আছিল সেইটোক ৰাজু বুলি কৈছিল। ঘৰটো গৌৰীপুৰ বুলি কৈছে। গৌৰীপুৰ বুলি কৈছে। তেখেতৰ বোলে কাপোৰৰ দোকান আছে, হলচেল, গৌৰীপুৰ বজাৰত। আৰক্ষী গৈছিল ঘৰত, খবৰ দিছে। গৈছিল ঘৰত। কি বস্তু লৈছে? সোণৰ 2টা কাণৰ লৈছে, হাতৰ লৈছে, মালা লৈছে 3টা, আৰু ভৰিৰ 2টা পায়েল লৈছে। আৰু ঘৰত মানে যিমান পইচা আছিল, 2টা চকেছত যিমান পইচা আছিল গোটেইখিনি লৈছে। আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4,000 টকা, সেইটোকো লৈছে। এতিয়া যে বেহুশ হৈ আছে যে, এই 3জনৰ নাম, তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ভাবিৰ নাম? ইমান সুস্থ হোৱা নাই, 2জন মান অলপ সুস্থ হৈছে। মোৰ দেউতা বেছি সুস্থ